নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য আগবঢ়াইছে ৰাজ্যত যি উচ্ছেদ চলি আছে সেয়া আপোচবিহীনভাৱে চলি যাব আৰু সকলো বেদখলকাৰীক ভূমি খালী কৰাৰ নিৰ্দেশ দিছে যদিহে তেওঁলোকে শীঘ্ৰেই ভূমি খালী নকৰে তেন্তে চৰকাৰে নিজৰ মতে কঠোৰ ব্যৱস্থা ল'ব আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং সকলো বেদখলকাৰীক ভূমি খালী কৰাৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি শীঘ্ৰেই তেওঁলোকে ঘৰ খালী নকৰে বা ভূমি খালী নকৰে তেন্তে আমি আমাৰ ভূমি আমাৰ মতে উভতাই ল'ম বুলি হুংকাৰ প্ৰদান কৰিছে উজনিত বেদখল কিমান গভীৰভাৱে শিপাইছে সেয়া বৰ্তমান সকলোৱে দেখিছে উৰিয়াম ঘাটৰ অৱস্থা সকলোৱে দেখিছে আৰু অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আমাৰ আপোচবিহীন স্থিতি আছে আমাৰ এই স্থিতিৰ বাবেই বেদখলকাৰী ভূমি এৰি যাবলৈ বাধ্য হৈছে সকলো বেদখলকাৰীয়ে বৰ্তমান ভূমি এৰা পৰিলক্ষিত হৈছে ৰাজ্যত অবৈধভাৱে ভূমি দখল কৰা প্ৰত্যেককে এই কাম কৰাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে এই কাম তেওঁলোকে নকৰে বা ভূমি খালী নকৰে তেন্তে আমি আমাৰ পদক্ষেপেৰে কঠোৰ ব্যৱস্থা ল'ম সামাজিক মাধ্যম যোগে এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে নামনিৰ সমান্তৰালকৈ উজনিত বৰ্তমান উচ্ছেদ চলিব আৰু বৰ্তমান উৰিয়াম ঘাটৰ যি শ বেদখলকাৰী আছিলে তেওঁলোকে বৰ্তমান উচ্ছেদৰ পূৰ্বে উভতনি যাত্ৰা আৰম্ভ কৰিছে এফালৰ পৰা ভূমি খালী কৰিছে আৰু তাৰ বাবে বৰ্তমান ৰাজ্যৰ যিমান বেদখলকাৰী আছে যিমানে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক কঠোৰ খকিয়নি প্ৰদান কৰিছে তেওঁলোকে শীঘ্ৰেই চৰকাৰী ভূমি ত্যাগ কৰক যদিহে শীঘ্ৰেই চৰকাৰী ভূমি ত্যাগ নকৰে তেন্তে আমি আমাৰ পদক্ষেপেৰে বা আমাৰ ধৰণে আমি নিজৰ ভূমি উভতাই ল'ম বুলি স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে সামাজিক মাধ্যম যোগে এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি দিনৰ বিয়লি 1 বজাত উৰিয়াম ঘাটত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পৰাই উৰিয়াম ঘাটৰ সকলো উচ্ছেদিতক হুংকাৰ প্ৰদান কৰিব আৰু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে নামনিৰ সমান্তৰালকৈ উজনিত আৰু বৰ্তমান উৰিয়াম ঘাটত উচ্ছেদ চলিব শীঘ্ৰেই আৰু তাৰ পূৰ্বেই উচ্ছেদ চলাৰ পূৰ্বেই একাংশই উৰিয়াম ঘাট এৰা পৰিলক্ষিত হৈছে আৰু সামাজিক মাধ্যম যোগে সকলো বেদখলকাৰী সকলো সন্দেহজনক লোকক স্পষ্টকৈ এটা কথা উল্লেখ কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে চৰকাৰৰ এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ নকৰে বা মানি নলয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকলে এতিয়াও চৰকাৰী ভূমি দখল কৰি আছে তেন্তে তেওঁলোকে শীঘ্ৰেই চৰকাৰী ভূমি ত্যাগ কৰক অন্যথা আমি আমাৰ মতে কাম কৰিম বুলি উল্লেখ কৰিছে চৰকাৰে নিজৰ মতে কাম কৰিব যি বুলডোজাৰ একশ্যন সেয়া সম্পূৰ্ণৰূপে চৰকাৰে চলাব কোনো মাফ নাই দয়া নাই ক্ষমা নাই নীতি চৰকাৰে গ্ৰহণ কৰিব ৰাজ্যৰ 1 বিঘাও মাটি বেদখল কৰা নহ'ব বুলি উল্লেখ কৰিছে সকলো মাটি বেদখল মুক্ত কৰা হ'ব সকলো লোকক উচ্ছেদ কৰা হ'ব যিসকলে চৰকাৰী ভূমিত বাস কৰি আছে বছৰ বছৰ ধৰি যিসকলে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে তেওঁলোকে এতিয়াই এই ভূমি ত্যাগ নকৰে তেন্তে শীঘ্ৰেই আমি আমাৰ মতে একশ্যন ল'ম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে সকলো বেদখলকাৰীক যদিহে তেওঁলোকে শীঘ্ৰেই এই ভূমি বা চৰকাৰী ভূমি ত্যাগ নকৰে তেন্তে চৰকাৰে কঠোৰ একশ্যন ল'ব কঠোৰ ব্যৱস্থা ল'ব বুলি উল্লেখ কৰিছে আৰু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে ৰাজ্যৰ শ বিঘা মাটি ৰাজ্য চৰকাৰে উচ্ছেদ চলাই আছে আৰু বৰ্তমান উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ উজনিৰ উৰিয়াম ঘাটৰ প্ৰায় 11,000 বিঘা ভূমিত চৰকাৰে উচ্ছেদ চলাব আৰু চৰকাৰৰ এই উচ্ছেদৰ জাননী পাই একাংশ উৰিয়াম ঘাটৰ একাংশ বেদখলকাৰী নিশাই পলাইছে নিশাই তেওঁলোকে তালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে আৰু চৰকাৰৰ এই পদক্ষেপত তেওঁলোকে ভয় খাইছে কিন্তু তাৰ পৰিৱৰ্তে উৰিয়াম ঘাট এৰি একাংশ লোক নগাঁও মৰিগাঁও হোজাই ইত্যাদিত সোমাইছে বুলি ক'ব পাৰি বা মধ্য অসমত প্ৰৱেশ কৰিছে বুলি ক'ব পাৰি যাৰ বিৰুদ্ধে খিলঞ্জীয়া একত্ৰিত হৈছিলে মধ্য অসমত বেদখলকাৰীক প্ৰৱেশ নিষেধ কৰিছে সকলো খিলঞ্জীয়াই লগতে দল সংগঠনে সকলো বেদখলকাৰীক হুংকাৰ প্ৰদান কৰিছে কিন্তু তাৰ পূৰ্বেই তাৰ সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্যত
বৰ্তমান অসমীয়া জাতি ৰক্ষাৰ কাৰণে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ কাৰণে যি উচ্ছেদ চলিছে সেয়া কোনো কাৰণতে বন্ধ নহয়। আমাৰ এই আপোচবিহীন স্থিতি সদায় চলি থাকিব, আমি উচ্ছেদ কৰি যাম। কিন্তু যিসকলে এতিয়াও চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক শীঘ্ৰেই চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিছে। যদিহে তেওঁলোকে শীঘ্ৰেই চৰকাৰী ভূমি খালী নকৰে তেন্তে আমি আমাৰ মতে একশ্যন ল'ম বুলি পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে। সকলো বেদখলকাৰীক ভূমি খালী কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে তেওঁলোকে শীঘ্ৰেই ঘৰ খালী বা ভূমি খালী নকৰে তেন্তে আমি আমাৰ মতে ভূমি উভতাই ল'ম বুলি হুংকাৰ প্ৰদান কৰিছে। কোনো কাৰণত মানি লোৱা নহ'ব। ৰাজ্যৰ যি ভূমি, চৰকাৰী যি ভূমি, অসমীয়াৰ যি ভূমি সেয়া কাকো এৰি দিয়া নহ'ব। অসমীয়া জাতি ৰক্ষাৰ কাৰণে আমি সদায় কাম কৰি যাম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পোনপটীয়াকৈ সকলো বেদখলকাৰীক হুংকাৰ প্ৰদান কৰিছে যদিহে তেওঁলোকে শীঘ্ৰেই ঘৰ খালী নকৰে তেন্তে শীঘ্ৰেই বুলডোজাৰ চলিব, সকলো ঘৰ ভাঙি পেলোৱা হ'ব, বুলডোজাৰ চলিব বুলি কোৱা পৰিলক্ষিত হৈছে।